সকলোৱে এপাক আহক, আহি পেলাই এইখিনি ঠাইত চাওক আপোনাৰ কুঁহিয়াৰ ৰস, পিছফালে দেখাই দিয়া এইফালে তোমাৰ ফল আছে, ফলৰ দোকান আছে, নাৰিকলৰ ৰস আছে, মানে যিকোনো বস্তু আপুনি যি খাম বুলি ভাবে। আৰু মানে চাহটো গৰম মানে ধুনীয়া জেগা আৰু গৰম বুলি ক'বলৈতো এইখিনি ঠাইত গৰম টোটেলি নাই মানে। হ'ব নেকি ভাল পাওঁ আমি যিসকল লোক আহে আমাৰ ঘৰত বজাৰ কৰা, আমি ভাল পাওঁ সকলোকে অহাৰ কাৰণে ভাল লাগে। তেওঁলোকৰ আশাতে আমি খোলো দোকান। এই দোস্ত কেনেকুৱা আছে সকলোৱে, আশা কৰোঁ সকলোৱে ভালেই আছে। সদায় সদায় একেটা ভিডিঅ' আৰু কিমান দিম, এতিয়া নতুন অন্য এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। একেটা ভিডিঅ' চাই আপোনালোকৰ অলপ বৰিং হৈ গৈছে, গতিকে আপোনালোকক আজিৰ ভিডিঅ'টো অলপ ইউনিক ভিডিঅ' দেখুৱাম। আজি আপোনালোকক অলপ মানে প্ৰকৃতিৰ মাজত লৈ যাম আৰু ঠাই কেনেকুৱা আছিলে বিশেষকৈ মোৰ পিছফালে চাবলৈ পাইছে এইটো গণেশ মন্দিৰ। এই গণেশ মন্দিৰৰ আগফালে ইয়াত আছোঁ আমাৰ লখিমপুৰৰ গণেশ মন্দিৰ। এইটো হৈছে বাইপাছ, আমাৰ বাইপাছ যোনটো নতুনকৈ অভাৰব্ৰিজ হৈছে এইখন ঠাই। জেগাখিনি বহুত ভাল লাগিছে আৰু চাইও ভাল লাগিছে, কাৰণ আজি এইটো বিশেষকৈ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য হৈছে এইটো মানে আমাৰ ইয়াত এই ঠাইখিনি মানে ইমানে উন্নত হৈছে মানে চাই এটা কিবা এটা ভাল লাগে। আজি এইটো বিশেষকৈ এতিয়া গৰম দিন হৈ আছে, আপোনালোকে সকলোৱে গম পাইছে যে গৰম দিন আছে। গৰম দিনৰ কাৰণে এনেকুৱা এখন ঠাই অট'মেটিকলি প্ৰস্তুত হৈ গৈছে। মানে ঠাইখনত গ'লে আপোনালোকৰ নিজৰো মনত অলপ শান্তি লাগিব বা ভাল লাগিব। মানে ঠাইখন আপোনালোকক দেখুৱাম। সেইখিনি ঠাইত আপোনালোকে যদি দূৰ দূৰণিৰ পৰা আহে তেতিয়া আহি পেলাই সেই ঠাইডোখৰত প্ৰথম আপোনালোকক মই দেখুৱাই ল'ম, পিছত আপোনালোকে কথাখিনি আপোনালোকক কৈ আছোঁ তাত কি আছে কেনেকুৱা আছে সকলো বস্তু মই সেই ঠাইডোখৰত গৈ আপোনালোকক জনাম, ভাল লাগিব। ঠিক আছে, তে বলক। ঠাইৰ কথা আপোনালোকক কৈ আছিলোঁ, সেইখিনি ঠাই পিছফালে মোৰ চাবলৈ পাইছে। এইখিনি পহুমৰা যোনটো আপোনালোকে এইফালে দেখুওৱা যোনটো দুৰ্গা মন্দিৰ আছে ন, দুৰ্গা মন্দিৰৰ মানে একেবাৰে কাষত আৰু দুৰ্গা মন্দিৰৰ পৰা এইফালে আপোনাৰ গণেশ মন্দিৰ, দুটা এইখিনি মাজৰ যিখিনি ঠাই আছে ন, এইখিনি ঠাইৰ মানে বৰ্তমানে এনে কি একদম মানে কি ক'ম আৰু জেগাখিনি মানে এতিয়া বৰ্তমান যিহেতু গৰম দিন চলি আছে, গৰম দিন গম পাই আছে আপোনালোকে। যদি সিটো ছাইডৰ পৰা যদি কোনোবা আহে ন, নাৰায়ণপুৰ ৰোডৰ পৰা কোনোবা আহে, তেতিয়া এইখিনি ঠাইত এবাৰ হ'লেও মই ভাবোঁ যে আপোনালোকে ৰখি অলপ ৰেষ্ট কৰি, মানে সকলো ধৰণৰ বস্তু পায়, খোৱা বস্তুৰ পৰা ঠাণ্ডাৰ কাৰণে আপোনাৰ ফল মানে যিকোনো বস্তু আপোনালোকে ইয়াত মানে পাই যাব। মানে বেলেগ কিবা এটা মানে আপুনি অলপ টাইম ৰখি চাব, মানে কিবা এটা শান্তি যেন মানে অনুভৱ কৰিব পাৰিব। কমচে কম অন্ততঃ ইয়াত আহি 10 মিনিট আপুনি ৰখি যাব, বাছত আহক, গাড়ীত আহক, নিজৰ প্ৰাইভেট গাড়ী যিকোনো গাড়ীতে আহক, কমচে কম মানে মোৰ যোনটো মনোভাৱ সেইটো মনোভাৱটো লৈ পেলাই কৈছোঁ আপোনালোকে কমচে কম ইয়াত 10 মিনিট ৰখি অকণমান ৰেষ্ট কৰি যাব। আৰু যে আপোনালোকক কৈছিলে আজিৰ পৰা প্ৰায় 10 বছৰ 8 বছৰ আগৰ যিটো কাহিনী, মানে এইখিনি ঠাইত হয়তো এতিয়া বৰ্তমান আপুনি যি চাই আছে ইমানখিনি মানে পৰিৱৰ্তন নাছিলে। আৰু তেতিয়াতো 10 বছৰ আগতে এতিয়া আমাৰ নৱপ্ৰজন্মৰ যিসকল যুৱক আছে তেওঁলোকেতো গম নাপায় বাৰু, আমি হয়তো গম পাইছোঁ। মানে ইয়াত ৰাস্তাটো অলপ ঠেক আছিলে, মানে তেতিয়া ইমান ভিৰ ভাৰ নাছিলে আৰু মানে চাবলৈও মানে জেগাখিনি ইমান শুৱনি নাছিলে আৰু এতিয়া ব'লক গোটেইখিনি সম্পূৰ্ণ কথাখিনি আপোনালোকক আজি ক'ম। মানে এই ঠাইডোখৰ বিষয়ে অলপ পুৰণি কথাও আছে, এইখিনি কথা আপোনালোকক আমি জনাম। গতিকে ব'লক কি কি পায় আৰু খাবলৈ কি কি আছে এইখিনি জেগাত মই আপোনালোকক সুন্দৰকৈ ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু প্ৰথমতে আমি চাবলৈ পাইছোঁ গৰমৰ কাৰণে 1 নম্বৰ উপকাৰী বস্তু কুঁহিয়াৰ ৰস, সেই ৰসটো মানে খাই আছোঁ আৰু গৰমৰ দিনত যিহেতু। তো ব'লক আপোনালোকেও এপাক আহিলে আপোনালোকে ইয়াত খাই যাব। আহক। কিমান গিলাচ কিমানকৈ এইটো গিলাচ? 20 টকা গিলাচ ন? বনাওকচোন 2 গিলাচ বনাওক। এই হেৰিটো নিদিব দেই, নেমু টেঙাটো দিলে খালে মানে টেষ্ট এটা বেলেগ আৰু হ'লেও মানে মই মানে নেমু টেঙাটো বেছি এটা ভাল নাপাওঁ, মানে ইমান ভাল নালাগে মানে খাই পেলাই।
সকলোৱে এপাক আহক, আহি পেলাই এইখিনি ঠাইত চাওক আপোনাৰ কুঁহিয়াৰ ৰস, পিছফালে দেখাই দিয়া এইফালে তোমাৰ ফল আছে, ফলৰ দোকান আছে, নাৰিকলৰ ৰস আছে, মানে যিকোনো বস্তু আপুনি যি খাম বুলি ভাবে। আৰু মানে চাহটো গৰম মানে ধুনীয়া জেগা, আৰু গৰম বুলি ক'বলৈতো এইখিনি ঠাইত গৰম টোটেলি নাই, মানে যিমান গৰম হ'লেও মানে কোনোবা এয়া গাড়ী চলাইছে, তেওঁলোকে আহিছে, বহুত মানুহ আহি ৰখিছে এইখিনি ঠাইত, মানে জিৰণি ল'বলৈও মানে অলপ ভাল লাগে আৰু গতিকে আহি এপাক কমচে কম বেলেগ নহ'লেও কুঁহিয়াৰ ৰস এটা খাই যাব, বহুত স্পেচিয়েলকৈ বনায়। এবাৰ দাদাই বনাই আছে, মই দেখাম বাৰু আপোনালোকক। আৰু বাকী ফলৰ ৰস, ফলৰ দামটো তেখেতে বনাই থাকক। ফলৰ দামটো সুধি আছোঁ, দেখা যাওক কিমান। দাদা এইটো কেজি কেনেকৈ দিছে এইটো? 40। অঁ, আৰু এইটো মৌচুমীটো এইটো 200 টকা কেজি ন? আৰু হেৰি আমটো কেনেকৈ? এইটো 220, এইটো 180। দামো মানে যেনেকুৱা চাইছে তেনেকুৱা দাম নহয় বাৰু, একচুৱেলি বহুত কম দামতে পায়। গতিকে আহিব এপাক, সকলোৱে আহিব। ইয়াত যিসকল যাত্ৰীসকল আহে তেওঁলোকে আপোনালোকৰ ইয়াততো আহি অলপ ৰেষ্ট কৰি পেলাই আপোনালোকৰ বস্তু লৈ যায়, মানে তেওঁলোকক আপোনালোকে কিবা ক'ব নেকি? যে মানে ধৰক এতিয়া ভিডিঅ'টো হৈ আছে, ভিডিঅ' চাই পেলাই কিছুমান হয়তো আহি পেলাই দোকানত হ'ব পাৰে, সেই বিষয়ে আপুনি কিবা ক'ব নেকি? ভাল পাওঁ আমি, যিসকল লোক আহে আমাৰ ঘৰত বজাৰ কৰা, আমি ভাল পাওঁ সকলোকে। অহাৰ কাৰণে ভাল লাগে, তেওঁলোকৰ আশাতে আমি খোলোঁ দোকান। আমাৰতো ইয়াত লোকেল ওচৰৰ কাষ্টমাৰ বুলিবলৈ নাই, বাইপাছত যিহেতু অৰুণাচলৰ মানুহ প্ৰায় আহে, আমাৰ লোকেল মানুহো আহে বাৰু। ইয়াত 2 টকা দাম কমৰো পায়, ফ্ৰেছ মাল পায়, তাকে আৰু। এতিয়া আপুনি এইখিনি ঠাইত এতিয়া যিমানখিনি পৰিৱৰ্তন হৈছে, আপুনি এইটো জেগাৰ নে বেলেগ জেগাৰ? মই ইয়াৰ বাৰু টাউনৰ হয়। তেতিয়াহ'লেতো আপুনি নিশ্চয় গম পায়, এইখিনি ঠাই যেতিয়া ধৰক আগতে আছিলে তেতিয়া ইমানখিনি উন্নত নাছিলে, তেতিয়া চাবলৈ বেয়া আছিলে। তেতিয়া এইটো সময়ত মানে খুব এক্সিডেণ্ট হয় তেতিয়া এইটো সময়ত, কিন্তু সেই এক্সিডেণ্টটো এতিয়া কিন্তু অলৰেডি নাইকিয়া হৈ গৈছে। কাৰণ ইয়াত মানুহৰ ভিৰ ভাৰ, মাৰ্কেট, মানে গাড়ীটো অলপ শ্ল' হ'বলৈ ধৰিছে, ভাল লাগিছে চাই পেলাই। গাড়ী শ্ল' হয়, ঠিক আছে, ভাল লাগিল। আৰু আছে বাৰু এইফালেও আপোনাৰ যিমান আছে, ফলৰ দোকান আছে, নাৰিকল, মানে আপোনাৰ একদম কম দামত ভাল দামত পাই যাব, মাৰ্কেটতকৈ অলপ বহুত কম দামত বস্তুখিনি পাই যাব। ব'লক আমি কুঁহিয়াৰ ৰসটো হৈ গ'ল চাগে, খাই লওঁ বাৰু। অলপ সময় বহি হ'লেও যদি আপুনি এগিলাচ কুঁহিয়াৰ ৰস ইয়াত খায়, গোটেই দিনৰ যিমানটো আপুনি অশান্তি ভোগ কৰিছে সেই শান্তিটো মানে ইয়াত আহি পাই যাব। বিশেষকৈ কুঁহিয়াৰ ৰসটো বাদেই দিয়ক, আপুনি প্ৰকৃতি চাওক, ইয়াত হাৱা মানে ইমানে ঠাণ্ডা, ইমান কুল লাগিছে যেন লাগিছে মই গোটেই কাপোৰ খুলি ইয়াত বিন্দাছ বহি থাকিম, এটা টোপনি মাৰি দিম, এনেকুৱা লাগি আছে। মানে ইমানে ঠাণ্ডা মানে পৰিৱেশ, আৰু বহুত ধুনীয়া, চায়ো ভাল লাগে। আহিব, সকলোৱে আহিব। লখিমপুৰৰ পহুমৰা, আমাৰ লখিমপুৰবাসী যিসকলে চাইছে তেওঁলোকে হয়তো গম পাইছেই, আৰু বেলেগ কিছুমান মানুহ আছে দূৰদূৰণিৰ পৰা যিসকল আহে, তেওঁলোকে আহি কমচে কম ইয়াত আহি অলপ সময় ৰখি আপোনালোকে ঠাইডোখৰৰ মানে আনন্দ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু এই ঠাইখিনিৰ কথাটো আপোনালোকক ক'ম বুলি কৈছিলোঁ, কিন্তু এই ঠাইখিনিৰ কিছুমান হৈ যোৱা মানে ঘটনা কিছুমানো আছে। এইবিলাক যিহেতু যি হ'ল এইবিলাক মনত পেলাব বিচৰা নাই, তথাপিতো মানে হয়তো আপোনালোকক এতিয়া ক'ম বুলি কৈছোঁ, যিহেতু 10 বছৰ মানে আগৰ হৈ যোৱা কিছুমান ঘটনা। মানে ইয়াত বেলেগ অন্য একো নাই, মানে জেগাটো অলপ আগত প্ৰথমতে ধৰক যেনেকুৱা আন্ধাৰ টাইপৰ আছিলে, মানে অকলে কোনোবা গ'লেও আমাৰ যিমানটো মনত আছে ইমানটো জানো, আৰু আমাৰ দেউতাহঁতেও কৈছে যে এই জেগাটো মানে বহুত আন্ধাৰ আছিলে। আৰু মানে গাড়ীৰ আপোনাৰ বাছ চুপাৰ ঢেৰ মানে কিবা কিবি দুদিন পিছে সপ্তাহত মাহত মানে প্ৰত্যেকটা এটা এক্সিডেণ্ট, মানে ভয়ংকৰ এক্সিডেণ্ট এটা হয়ে মানে এই ঠাইডোখৰত, মানে বহুত ভয়ংকৰ এক্সিডেণ্ট হৈছে।